নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ৰেলৱে বিভাগৰ ফালৰ পৰা। যেহেতু ৰেলৱে বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি হৈছে। চকীদাৰ পিয়নৰ নিচিনাৰ পদসমূহ মুকলি হৈছে। MTSৰ পদ মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমাটো কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ। ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ৰেল কোৱাক ফেকাল্টি ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা, মানে আপোনালোকৰ ৰেলৱে ফালৰ পৰা চিধি ভৰ্তি মুকলি কৰি দিয়া হৈছে 2025-26 বৰ্ষৰ কাৰণে। ইয়াতে আপোনালোকে 550টাকৈ এপ্ৰেণ্টিছৰ পোষ্ট দেখিবলৈ পাব। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ৰেল কোৱাক ফেকাল্টি ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিখিনি পদ মুকলি হৈছে পদখিনি এটা অভাৰভিউ দি আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভেকেঞ্চিটো হৈছে ৰেলৱে চিধি ভৰ্তি 2025 আৰু ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰেল কোৱাক ফেকাল্টি, যিটো RCFৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে পদসমূহ দেখিবলৈ পাইছে কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, পেইণ্টাৰ, ৱেল্ডাৰ, মেকানিষ্ট। ইয়াতে আপোনালোকে পদসমূহ দেখিবলৈ পাইছে। যিহেতু বিভিন্ন ধৰণৰ পদ মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে। ইয়াতে আপোনালোকে টোটেল পোষ্ট 550টা পদ দেখিবলৈ পাব। যিটো বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বিভাগৰ ফালৰ পৰা। ইয়াতে আপোনালোকে এই পদসমূহত অনলাইনভাৱে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে পদসমূহত আবেদন কৰিব পাৰিব। আবেদনৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম আপোনালোকে 15 বছৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম 24 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব। ইয়াতে জেনেৰেল OBCৰ কাৰণে আপোনালোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST PWDৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ চিলেকশ্যনটো কৰা হ'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 10 পাছৰ পৰা ITI ডিপ্ল'মা থাকিলেও আপুনি আবেদন কৰিব পাৰিব। যদিহে আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ বিচাৰিছে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই ডাইৰেক্ট এপ্লাই অনলাইন লিংক দিম, তাতে গৈ আপোনালোকে ক্লিক কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে নটিফিকেশ্যনৰ লিংক পাব, তাতে গৈ আপোনালোকে নটিফিকেশ্যনসমূহ চেক আউট কৰি ল'ব পাৰিব। যদিহে আপুনি আবেদন কৰিব বিচাৰে আগতীয়াকৈ নটিফিকেশ্যন নিজে চেক আউট কৰি ল'ব, যাতে আপোনালোকৰ আবেদন কৰাৰ সময়ত কোনো ধৰণৰ ভুল হ'ব নোৱাৰে। সেইবাবে আপোনালোকে নটিফিকেশ্যনখন ভালকৈ পঢ়ি ল'ব, তাৰপিছতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট ডেটটো যিহেতু 9 ডিচেম্বৰ তাৰিখৰ পৰা পদসমূহত আবেদন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছিলে। লাষ্ট ডেটটো আছে আপোনালোকৰ 7 জানুৱাৰীলৈকে লাষ্ট ডেট আছে। যিহেতু 2026 চনৰ 7 জানুৱাৰীলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।